মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক পুনৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি আমি দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অৰ্থনীতি বিজ্ঞানৰ মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ আমি দ্বিতীয়টো ইউনিট আলোচনা কৰিবলৈ লৈছোঁ। ইয়াৰ আগতে মই আন এটা ভিডিঅ'ত বিনিময় প্ৰথাৰ অসুবিধাসমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু আজি আমি মুদ্ৰাৰ ক্ৰমবিকাশৰ সংক্ষিপ্ত বিৱৰণীৰ বিষয়ে আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু যদিহে চেনেলটোলৈ এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই বা নতুনকৈ আহিছা চেনেলটোলৈ তোমালোকে সাবস্ক্ৰাইব কৰি ল'বা। এনেকুৱা ধৰণৰ ভিডিঅ'ছবোৰ ভৱিষ্যতলৈও পাই থাকিবা। এতিয়া আমি মুদ্ৰাৰ ক্ৰমবিকাশৰ সংক্ষিপ্ত বিৱৰণী আলোচনা কৰাৰ আগেয়ে বিনিময় প্ৰথাৰ বিষয়ে অকণমান আলোচনা কৰি লৈছোঁ। বিনিময় প্ৰথা বুলি ক'লে সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ সাল সলনি কৰা প্ৰক্ৰিয়াটোকে আমি বুজোঁ, যে এটা সামগ্ৰীৰ বিপৰীতে আমি আন এটা সামগ্ৰী কোনো ব্যক্তিৰ পৰা সাল সলনি কৰি আমি বিনিময় প্ৰথাত কি কৰোঁ, আমাৰ অভাৱসমূহ দূৰ কৰোঁ। কিন্তু বিনিময় প্ৰথাৰো বিভিন্ন অসুবিধাৰ সৃষ্টি হৈছিল। সেই অসুবিধাসমূহৰ বাবে মই বিতংকৈ যোৱাটো ভিডিঅ'ত আলোচনা কৰিছিলোঁ। গতিকে তোমালোকে যদি ভিডিঅ'টো চোৱা নাই ভিডিঅ'টো পুনৰ চাই ল'বা, তেতিয়া ক্লিয়াৰ হৈ পৰিব। আৰু এতিয়া আমি মুদ্ৰাৰ ক্ৰমবিকাশৰ বিষয়ে পঢ়িম। এতিয়া বৰ্তমান যিবিলাক মুদ্ৰা ব্যৱহাৰ হৈ আছে, তোমালোকে জানাই যে আমি প্ৰত্যেকটো ক্ষেত্ৰতে আমাক মুদ্ৰা অপৰিহাৰ্য হৈ পৰিছে। মুদ্ৰাৰ অবিহনে আমি কোনো বস্তু ক্ৰয় কৰিব নোৱাৰোঁ বা কোনো কামেই আজিকালি আচলতে সম্ভৱপৰ নোহোৱাৰ নিচিনা হৈছে। মুদ্ৰা আমাৰ মানৱ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। এতিয়া এই মুদ্ৰাৰনো ক্ৰমবিকাশ কিদৰে সংঘটিত হ'ল? নিশ্চয় একেটা ৰাতিৰ ভিতৰতেতো মুদ্ৰা সৃষ্টি হোৱা নাই। গতিকে বিভিন্ন পৰ্যায় বা অৱস্থা অতিক্ৰম কৰি আজিৰ এই মুদ্ৰা কি কৰিছে, মানুহৰ সমাজত স্থান পাইছে। এতিয়া প্ৰথমতে আমি এই মুদ্ৰাৰ ক্ৰমবিকাশৰ বিষয়ে আলোচনা কৰিবলৈ হ'লে আমি 5টা পৰ্যায় আলোচনা কৰিব লাগিব। ইয়াৰে প্ৰথম পৰ্যায়টো হৈছে, তোমালোকে স্ক্ৰীনত দেখিছা, আমাৰ কিতাপত ধুনীয়াকৈ দিয়া আছে, যে বিনিময় প্ৰথা। তাৰপিছত আছিল জন্তুমান, তাৰপিছত অমুদ্ৰিত ধাতুমান, তাৰপিছত ধাতু মুদ্ৰা, তাৰপিছত কাগজী মুদ্ৰা। এই 5টা পৰ্যায় অতিক্ৰম কৰি মুদ্ৰাই বৰ্তমানৰ অৱস্থা পাইছে। এতিয়া বিনিময় প্ৰথাৰ বিষয়ে তোমালোকে গম পাইছা যে সামগ্ৰীয়েই বিনিময় প্ৰথাত মুদ্ৰা হিচাপে ব্যৱহাৰ কৰা হৈছিল। অৰ্থাৎ আমাৰ যদি কোনো সামগ্ৰী নাছিল, সেই সামগ্ৰী আমি অন্য মানুহৰ লগত কি কৰিছিলোঁ, বিনিময় কৰিছিলোঁ আৰু সামগ্ৰীৰ মাধ্যমতে সেই বিনিময় সম্ভৱপৰ হৈছিল। আৰু জন্তু মান বুলি কোৱাৰ লগে লগেই তোমালোকে নিশ্চয় নামটোৰ পৰাই বুজিব পাৰিছা যে এই ক্ষেত্ৰত কি কৰা হৈছিল, কিছুমান জন্তু বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল। বিশেষকৈ ছাগলী ব্যৱহাৰ কৰা হৈছিল। ছাগলীৰ সলনি সামগ্ৰীসমূহ বিনিময় কৰা হৈছিল জন্তুমান ব্যৱস্থাত। এই ব্যৱস্থাও আঁতৰি গ'ল দুটা বিশেষ অসুবিধাৰ কাৰণে। প্ৰথমটো আছিল ছাগলীবোৰ পূৰ্ণ সাদৃশ্যযুক্ত নহয়, ৰং বা আকাৰো বেলেগ বেলেগ হয়। এতিয়া ছাগলীবিলাকলৈ তোমালোকে মন কৰিবাচোন, সকলো ছাগলীটো একেই সমান আকাৰৰ নহয়, হয়নে? নাইবা কি হয়, সিহঁতৰ ৰঙো বেলেগ থাকে। কিছুমান ছাগলী গ্ৰাহকে পচন্দ কৰিব সাল সলনি কৰিবলৈ, আৰু কিছুমান নকৰে। গতিকে পচন্দ অপচন্দৰ কথা নিশ্চয় আহি পৰিছিল। আৰু তাৰ উপৰিও কিছুমানে আকৌ ৰংটো পচন্দ নকৰাৰো কথা আহিছিল। গতিকে ছাগলী বিনিময় ব্যৱস্থাত কি কৰা হৈছিল, মুদ্ৰা হিচাপে ব্যৱহাৰ কৰা হৈছিল। যে তোমাক যদি 1 মোন ধান লাগে, তুমি এটা ছাগলী দি দিবা ধানৰ গৰাকীজনক, আৰু তাৰপিছত তেওঁ সেই ছাগলীটোৰ অনুযায়ী তেওঁৰ পচন্দ অপচন্দ অনুসৰি তেওঁ কিমান ধানৰ বিনিময় কৰে, তেনেকুৱা এটা তেওঁ দুইজনে আলোচনা কৰি বিনিময় কৰিছিল। বুজি পাইছানে? গতিকে প্ৰথমতে কি অসুবিধাটো আহিল, ছাগলী মুদ্ৰা হিচাপে ব্যৱহাৰ কৰোঁতে বা বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰোঁতে প্ৰথম অসুবিধাটোৱে আহিল যে প্ৰত্যেকটো ছাগলী বেলেগ বেলেগ আকাৰৰ বা বেলেগ বেলেগ ৰঙৰ। সকলোৰেতো যিকোনো ৰং বা যিকোনো আকাৰ পচন্দ নহয়। গতিকে সেইটো 1 নম্বৰতে অসুবিধা হ'ল। তাৰোপৰি দ্বিতীয়টো অসুবিধা হৈছিল জন্তুমানৰ ক্ষেত্ৰত, যে মহামাৰীত ছাগলীৰ সংখ্যা হ্ৰাস হোৱাৰ লগে লগে মুদ্ৰাৰ পৰিমাণো কমি গ'ল।
মহামাৰী বিভিন্ন মহামাৰী হৈছিল সেই সময়ত এইবিলাক বহুত আগৰ কথা কৈছেতো গতিকে সেই সময়ত নিশ্চয় মানে কি হৈছিল বিভিন্ন মহামাৰীৰ কাৰণে ছাগলীৰ সংখ্যাও কমিছিল আৰু সেইকাৰণে মুদ্ৰাৰ পৰিমাণো কমি গ'ল তাৰপিছত কি হ'ল মুদ্ৰাৰ সেইকাৰণে সংকটে দেখা দিলে তাৰপিছত ৩ নম্বৰ অসুবিধাটো আহিছিল ছাগলী বা বস্তু এটা ভাগ কৰি বিনিময় কৰিব নোৱাৰি এতিয়া আমি মুদ্ৰা হিচাপে বৰ্তমান যি টকা ব্যৱহাৰ কৰি আছোঁ কম টকা দিব লাগিলে আমাৰ সৰু মুদ্ৰাও আছে আৰু ডাঙৰ টকাৰ বিনিময় কৰিব লগা হ'লে আমাৰ ডাঙৰ মুদ্ৰা আছে হয়নে নাই বিভিন্ন ডাঙৰ মুদ্ৰা মানে কি বিভিন্ন মূল্য আছে মূল্যৰ মানে কি আছে ভাগ ভাগ হৈ আছে আমাৰ বিভিন্ন সৰু ডাঙৰ একক আছে মুদ্ৰাৰ কিন্তু সেই ছাগলীৰ ক্ষেত্ৰত বিনিময় কৰোঁতে কি হ'ল ছাগলী বা জন্তু এটাতো ভাগ ভাগ কৰি বিনিময় কৰিব নোৱাৰা এটা অসুবিধাৰো সৃষ্টি হ'ল তোমালোকে বুজি পাইছানে মই এটা উদাহৰণৰ সৈতে বাৰু কৈছোঁ ধৰা তোমাক 1 কেজি কি লাগে চেনি লাগে সেই 1 কেজি চেনিৰ বিনিময়ত তুমি এটা ছাগলী দিবা নেকি নিশ্চয় নিদিয়া কিন্তু কি ছাগলীটো কাটি মাৰি আকৌ তুমি ভাগ ভাগ কৰি লোৱা এই 1 কেজি হেৰি তোমাৰ মই ছাগলী মাংস দিলোঁ 1 কেজি মোক চেনি দিয়া আনজনে তোমালোকৰ লগত সেইটো সন্মত নহ'বও পাৰে সেই বিনিময়টো কৰাত সন্মত নহ'বও পাৰে গতিকে সেই জন্তুটো ভাগ ভাগ কৰি বিনিময় কৰিব নোৱাৰা অসুবিধাটোও আন এটা অসুবিধা আছিল জন্তুমান ব্যৱস্থাত এতিয়া আহোঁ আমি 3 নম্বৰ যিটো ক্ৰমবিকাশৰ পৰ্যায় আছিল সেইটো আছিল অমৌদ্ৰিক ধাতুমান এই অমৌদ্ৰিক ধাতুমানত কি কৰা হৈছিল সোণ বা ৰূপৰ টুকুৰা বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল তাতো বহুত অসুবিধাই দেখা দিছিল প্ৰথমতে কি সোণ বা ৰূপ নিভাঁজ হয়নে নাই প্ৰতিবাৰ লেনদেনক এইটো নিশ্চিত কৰিবলগীয়া হৈছিল তোমালোকৰ কিতাপত ধুনীয়াকৈ দিয়া আছে চাই লোৱা যে সোণ বা ৰূপ নিভাঁজ হয়নে নহয় তাৰ কাৰণেও কি কৰিবলগীয়া হৈছিল নিশ্চিত কৰিবলগীয়া হৈছিল সোণ বা ৰূপ এইটো আমাৰ কি থাকে বহুতো কিছুমান সোণ কি হয় ৰূপ সোণ বা ৰূপত ভেজাল থাকে গতিকে ভেজাল থকা সোণ বা ৰূপটো নিশ্চয় লেনদেনত মানুহে ল'বলৈ অস্বীকাৰ কৰিব গতিকে সেইটো এই অমৌদ্ৰিক ধাতুমান ব্যৱস্থাত প্ৰথম অসুবিধা হিচাপে দেখা দিছিল আৰু তাৰ পিছৰ অসুবিধাটো হৈছিল এনেবোৰ মূল্যৱান ধাতু এঠাইৰ পৰা আন এঠাইলৈ নিৰাপদে কঢ়িয়াই নিয়াটো সহজ নাছিল এতিয়া সোণ বা ৰূপ এইবোৰতো মূল্যৱান ধাতু সকলোকে লাগে গতিকে তুমি লেনদেন কৰিবলৈ যদি সোণ বা ৰূপ অনবৰত তুমি একোপামান কঢ়িয়াই লৈ ফুৰিবলগীয়া হয় তেতিয়াওতো নিশ্চয় সেইটো কি আছিল এঠাইৰ পৰা আন ঠাইলৈ নিৰাপদে কোনো চোৰ ডকাইতৰ পৰা বা হৰণ ভগন হোৱাৰ পৰা কি নিৰাপদে লৈ যোৱাটো এঠাইৰ পৰা আন ঠাইলৈ লৈ যোৱাটো কি আছিল সুবিধাজনক নাছিল এইবোৰ কাৰণতে সেই ধাতুমান ব্যৱস্থাত সোণ বা ৰূপ যিদৰে বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল তাতো অসুবিধাই দেখা দিছিল তাৰপিছতে কি বুলি কৈছে ধাতু মুদ্ৰাৰ সৃষ্টি হ'ল ধাতু মুদ্ৰাৰ ব্যৱস্থাটো আকৌ অসুবিধাই দেখা দিলে সোণ বা ৰূপৰ যোগান সীমাবদ্ধ বা অস্থিতিস্থাপক প্ৰয়োজন হ'লেই বৃদ্ধি কৰিব নোৱাৰি তদুপৰি বেপাৰ বাণিজ্যৰ পৰিসৰ বৃদ্ধি হোৱাৰ লগে লগে মুদ্ৰাবোৰো দূৰৰ ঠাইলৈ কঢ়িয়াই নিয়াত অসুবিধাৰ সৃষ্টি হৈছিল এতিয়া সোণ বা ৰূপৰ যোগানো কি বুলি কৈছে সীমাবদ্ধ বা অস্থিতিস্থাপক অৰ্থাৎ মানে কি যিমান তোমাক ধৰা লাগে সেই পৰিমাণৰ কি কৰিব নোৱাৰা একেবাৰতে তোমালোকে বৃদ্ধি কৰিব নোৱাৰা সোণৰ বা ৰূপৰ এই যিটো যোগান আছিল সেইটো সীমাবদ্ধ মানে সেইটো আমি লাগ বোলাৰ লগে লগে আমি নিশ্চয় কি কৰিব নোৱাৰোঁ এই মানে যোগান ধৰিব নোৱাৰোঁ এতিয়া মুদ্ৰাৰ ক্ষেত্ৰত আমি যদি চাওঁ এতিয়া টকা পইচাবোৰ আমাৰ যিবিলাক মানে নোটবিলাক কি কৰা হয় হেৰি কৰা হয় তোমাৰ ছপা কৰা হয় এটা বিশেষ নিয়ম আছে তাৰে ছপা কিদৰে কৰিব পাৰি এনে লাগ বুলিলেইতো ছপা কৰিব নোৱাৰি তাৰো নিশ্চয় এটা নিয়ম আছে কিন্তু আমি কি কৰিব পাৰোঁ সেই নিয়ম অনুসৰি আমি সেই টকা পইচা কি কৰিব পাৰোঁ নোটবিলাক চৰকাৰে কি কৰিব পাৰে ছপা কৰিব পাৰে নিয়ম আছে কিন্তু ছপা কৰিব পাৰে কিন্তু সেই ৰূপ বা সোণ সেয়া তাৰ কি আছিল যোগান লাগ বুলিলে আমি বৃদ্ধি কৰিব নোৱাৰোঁ তাৰ উপৰিও দূৰলৈ কঢ়িয়াই নিওঁতেও এইবোৰ কি কৰি হৈছিল অসুবিধাৰ সৃষ্টি হৈছিল সোণ বা ৰূপবোৰ দূৰলৈ বেপাৰ বাণিজ্যৰ কাৰণে কঢ়িয়াই নিওঁতেও বিভিন্ন অসুবিধা হৈছিল
নাছিল আৰু পঞ্চম পৰ্যায়ত সেইকাৰণে এই ক্ৰমবিকাশ হৈ কি হ'ল মুদ্ৰাৰ প্ৰচলন হ'ল মানে এই যে প্ৰথমতে বিনিময় প্ৰথা সংঘটিত হ'ল বিনিময় প্ৰথাত বিনিময়ৰ মাধ্যম আছিল সামগ্ৰী তাৰপিছত জন্তুমান ব্যৱস্থাত বিনিময়ৰ মাধ্যম আছিল জন্তু অমুদ্ৰিত ধাতুমান ব্যৱস্থাত আকৌ বিনিময়ৰ মাধ্যম আছিল সেই সোণ বা ৰূপৰ টুকুৰাবোৰ তাৰপিছত ধাতু মুদ্ৰাৰ ব্যৱহাৰ হোৱাৰ লগে লগেও সোণ বা ৰূপৰ মুদ্ৰাৰ সৃষ্টি হ'ল সেই সোণ বা ৰূপৰ মুদ্ৰাৰ সৃষ্টি হোৱাৰ ফলতো কিছুমান অসুবিধাই দেখা দিলে কিয়নো সেই সোণ বা ৰূপৰ মুদ্ৰাবোৰ আকৌ কি কৰা হ'ল এঠাইৰ পৰা আন ঠাইলৈ নিয়াত বেপাৰ বাণিজ্যৰ কাৰণে লৈ যোৱাটো অসুবিধাৰ সৃষ্টি হ'ল গতিকে সেইবোৰ অসুবিধাৰ কাৰণেই কি হ'ল অৱশেষত গৈ কাগজী মুদ্ৰাৰ সৃষ্টি হ'ল এই প্ৰথম অৱস্থাত কিন্তু কাগজী মুদ্ৰা সোণ বা ৰূপলৈ ৰূপান্তৰিত কৰা হৈছিল আৰু কালক্ৰমত কাগজী মুদ্ৰাক মুদ্ৰা হিচাপে ব্যৱহাৰ কৰা হ'ল আৰু ৰূপান্তৰকৰণ অপ্ৰয়োজনীয় হৈ পৰিল এইদৰে কাগজী মুদ্ৰাৰ বৰ্তমানৰ ৰূপ লয় প্ৰথম অৱস্থাত তাৰমানে কাগজী মুদ্ৰা অৰ্থাৎ আমি যিবিলাক নোট এতিয়া ব্যৱহাৰ কৰোঁ তেনেকুৱা নোটবিলাকো কি আছিল নোটবিলাক সোণ বা ৰূপলৈ আকৌ মানে বিনিময় কৰিলে তাৰপিছত আকৌ সোণ বা ৰূপলৈ কি কৰা হৈছিল কনভাৰ্ট কৰা হৈছিল সোণ বা ৰূপ আকৌ সেই মুদ্ৰাৰ সলনি তাৰমানে সাল সলনি কৰি লোৱা হৈছিল পিছত মানে সোণ বা ৰূপলৈ সেই কাগজী মুদ্ৰাটো আকৌ কি কৰিব লগা হৈছিল ৰূপান্তৰ কৰিবলগীয়া হৈছিল কিন্তু পিছত সেই ৰূপান্তৰকৰণ অপ্ৰয়োজনীয় হৈ পৰিল আৰু বৰ্তমানৰ এই কাগজী মুদ্ৰাই ৰূপ ল'লে এতিয়া বৰ্তমান উন্নত আৰু উন্নয়নশীল সকলো দেশতে চেক মুদ্ৰাৰ প্ৰচলনো বৃদ্ধি হৈ আহিছে তোমালোকে এতিয়া চেক নিশ্চয় দেখিছা বেংকৰ চেক তোমাৰ যদি বেংকত এটা একাউণ্ট থাকে সেই একাউণ্টত তোমাৰ পইচা থাকিলে তোমাক আকৌ কি কৰিব চেক হিচাপে তুমি সেই মানে চেকতো তুমি মুদ্ৰাৰ আদান প্ৰদান কৰিব পাৰা চেকৰ জৰিয়তেও তুমি বস্তু কিনিব পাৰা বা বেচিব পাৰা তেনেকুৱা আছে যে তোমাৰ ধৰা তোমাৰ বেংকত এটা একাউণ্ট আছে তোমাৰ বেংকৰ একাউণ্টত 1 লাখ টকা আছে তুমি তাৰে ধৰা 50,000 টকাৰে তোমাৰ এখন চেক বুক দিব বেংকে আৰু তাতে ধৰা তুমি 50,000 টকাৰ লেনদেন কি কৰিব পাৰা সেই চেক বুকখনৰ সহায়ত চেকৰ সহায়ত তুমি কৰিব পাৰা তোমাৰ সহি মাৰিব লাগিব আৰু কি কৰিব লাগিব এমাউণ্টটো লিখিব লাগিব এই ফৰ্মেলিটিছখিনি পূৰণ কৰাৰ লগে লগে তুমি সেই চেকখন দি কোনো দোকানৰ পৰাই হওক বা সাধাৰণ দোকানবিলাকত নল'ব যিবিলাক তোমাৰ ডাঙৰ তোমাৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে সেইবিলাকত তুমি সেই চেকৰ সহায়ত কি কৰিব পাৰা বস্তু কিনা বেচা সম্ভৱ কৰিব পাৰা গতিকে এতিয়া চেকো এবিধ কি হৈছে মুদ্ৰাৰ চেক নিজেই মুদ্ৰা হৈ পৰিব বুলি অৰ্থনীতিবিদসকলে মতামত পোষণ কৰিছে এতিয়া আহোঁ আমি মুদ্ৰা কি এই ইউনিটটো তোমালোকৰ চতুৰ্থ ৰিট আছে ইউনিটত আছে গতিকে মুদ্ৰা কি বুলি কওঁতে ইয়াতে ইংৰাজ অৰ্থনীতিবিদ জিঅফ্ৰি ক্ৰাউথাৰৰ মতে এটা তেওঁৰ মানে মুদ্ৰাৰ সংজ্ঞা এটা আমাক দি দিছে যে বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকা আৰু লগতে সামগ্ৰীৰ মূল্যৰ মাপকাঠি আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰা যিকোনো সামগ্ৰীয়েই মুদ্ৰা বুলি তেখেতে মানে সংজ্ঞা আগবঢ়াইছে দেশবাসীয়ে যদি বেল গছৰ পাত বিনিময়ৰ মাধ্যম হিচাপে গ্ৰহণ কৰে তেনেহ'লে বেলপাতৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব আৰু বেলপাত তেতিয়া আকৌ মুদ্ৰা হৈ পৰিব বুলি কৈছে মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা আইনৰ দ্বাৰাও সমৰ্থিত হয় এতিয়া বিখ্যাত অৰ্থনীতিবিদ ইংৰাজ অৰ্থনীতিবিদ জিঅফ্ৰি ক্ৰাউথাৰে এটা মুদ্ৰাৰ সংজ্ঞা আগবঢ়াইছে তোমালোকে এইটো মনত ৰাখিবা যে বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকা আৰু লগতে সামগ্ৰীৰ মূল্যৰ মাপকাঠি আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰা যিকোনো সামগ্ৰীয়েই মুদ্ৰা এতিয়া প্ৰথমতেই তেওঁ কৈছে যে সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব মুদ্ৰা হ'বলৈ হ'লে সকলো মানুহেই সেই মুদ্ৰা গ্ৰহণ কৰিবলৈ সাজু থাকিব লাগিব আৰু সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপেও মুদ্ৰাই মানে কাৰ্য সম্পাদন কৰিব পৰা বিধৰ হ'ব লাগিব
এতিয়া সামগ্ৰীৰ মূল্যৰ মাপকাঠি মানে কি সামগ্ৰী এটা ধৰা তুমি সোণ কিনিবলৈ গৈছা তুমি সোণৰ নেকলেছ এডাল কিনিবলৈ গৈছা সেই সোণৰ নেকলেছডালৰ ধৰা দাম তোমাৰ 1 লাখ টকা সেই 1 লাখ টকা সেই যি মানে মূল্য তোমাৰ হেৰিডালৰ এই নেকলেছডালৰ মূল্য সেই মূল্যটোৰ আচলতে মাপকাঠি হিচাপে কি কৰিব লাগিব তুমি যিখন নোট দিবা বা যি পৰিমাণৰ তুমি তাৰমানে কি মুদ্ৰা ব্যৱহাৰ কৰিবা সেই মুদ্ৰাই মূল্যৰ মাপকাঠি হিচাপে ব্যৱহাৰ কৰিব পাৰিব লাগিব আৰু মূল্যৰ ভাণ্ডাৰ হিচাপেও কাৰ্য সম্পাদন কৰিব পাৰিব লাগিব গতিকে সাধাৰণ গ্ৰহণযোগ্যতা মূল্যৰ মাপকাঠি আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাম কৰিব পৰা সামগ্ৰীকেই মুদ্ৰা বুলি কোৱা হয় আৰু ইয়াতে এটা উদাহৰণ দিছে যে যদি বেলপাতৰো সাধাৰণ গ্ৰহণযোগ্যতা থাকে মুদ্ৰা হিচাপে যদি মানুহে বেলপাত গ্ৰহণ কৰিব খোজে তেতিয়া কি বুলি কৈছে বিনিময়ৰ মাধ্যম হিচাপে যদি মানুহে দেশবাসীয়ে বেলৰ পাত মুদ্ৰা হিচাপে ল'ব বিচাৰে তেতিয়া বেলপাতো মুদ্ৰা হৈ পৰিব কিন্তু নিশ্চয় কোনেও বেলপাতৰ বিনিময়ত কি বিনিময় কাৰ্য সংঘটিত কৰিবলৈ ৰাজি নহ'ব কিয়নো ইয়াৰ কোনো ধৰণৰ মূল্যৰ মাপকাঠি নাথাকিব লগতে মূল্যৰ ভাণ্ডাৰ হিচাপেও ব্যৱহাৰ কৰিব নোৱাৰিব যদি কোনোবাই বেলপাত খাচি ৰাখে কোনোবাই বাৰু গ্ৰহণ কৰিলে বেলপাত খাচি ৰাখিলে কি হৈ যাব এইটোতো মৰহি যাব পিছত মানে ভাঙি চিঙি হেৰি হৈ যাব তোমাৰ হয়নে নাই গতিকে নিশ্চয় ইয়াৰ গ্ৰহণযোগ্যতা মুদ্ৰা হিচাপে নাই গতিকে ই মুদ্ৰা হ'ব নোৱাৰে সেয়েহে এই মুদ্ৰা কি বুলি কোৱাৰ লগে লগে এই তোমালোকে সূত্ৰটো মনত ৰাখিবা সংজ্ঞাটো জিওফ্ৰী ক্ৰাউথাৰৰ আৰু সেইমতে তোমালোকে ইয়াক কি কৰিব পাৰিবা বৰ্ণনা কৰিব পাৰিবা এতিয়া আজিৰ এই খণ্ডটো মই ইমানতেই অন্ত পেলাইছোঁ যদি তোমালোকৰ কিবা সুধিবলগীয়া থাকে নিশ্চয় তোমালোকে কমেণ্টত জনাবা আৰু ভিডিঅ'টো যদিহে ভাল পালা কি কৰিবা লাইক কৰিবা শ্বেয়াৰ কৰিবা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু এনেকুৱা ধৰণৰ ভিডিঅ'জবোৰ পাই থাকিবা তোমালোকে ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ তোমালোকক আজিলৈ ইয়াতে এৰিছোঁ